যেতিয়া মই নিজে কালি চালোঁ চিনেমাখন চোৱাৰ লগে লগে মানে কিছুমান চিনবিলাক এনেকুৱা দ্বাৰা লিখিছে যে মানে কি ক'ম আৰু ক'বলৈ ভাষাই নাই মানে হঠাৎ এডো খুন্দা মাৰে বুকুখন মানে উশাহখন কি ক'ম আৰু ভাষাই নাই ফালৰ পৰা আৰু এটা কওঁ আপোনালোকে চিনেমা চাওক ভিডিঅ' নকৰিব আমাৰ দাদা বহুত কষ্ট কৰি চিনেমাখন বনাইছে ৰাতি গান গাই বহুত ৰাতিলৈকে ৰাতিপুৱাত এনেকুৱা গৈ আকৌ গান গায়ে চিনেমা বনাইছে দাদা কাৰো বেলেগৰ পৰা পইচা লৈ চিনেমা বনোৱা নাই আৰু এইবিলাক যে কালপিতবিলাক আমি যে হাঁহ গাঁঠি পুহি আছিলোঁ যে এইবিলাক বেয়া মানুহ আছিলে বুলি আমি গম পোৱা নাছিলোঁ আৰু সিহঁতি এনেকুৱা টাইপৰ দেখুৱাই যে মানে আমি কোন দাদা গামোচাখন মুখটো মোহাৰি দিব লাগিব মই সেইবিলাক কাম কৰোঁ যে দাদা ঘামি গৈছে মই গামোচাখন লৈ গৈ মুখখন মোহাৰি দিওঁ পানী দিওঁ তেতিয়া সি কি কৰে মোক অলপ দূৰত ৰাখে যে মই কাম কৰা ল'ৰা মানে সি সেই বস্তুত বেয়া পায় মানে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ এনেকুৱা অনুভৱ হৈছে নেকি যে জুবিনদাৰ বিয়োগৰ পাছত জুবিনদাক লৈও ৰাজনীতি আৰম্ভ হৈছে বা ৰাজনৈতিক দলসমূহৰ মাজত টনা আজোৰা আৰম্ভ হৈছে এনেধৰণৰ ক'ৰবাত আপোনালোকৰ অনুভৱ হৈছে নেকি নমস্কাৰ মই স্বপ্ননীল ইউএনএ বিশেষ আধা ঘণ্টালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ক্ৰিকেটটো দেখি নিশ্চয় গম পাইছে সকলোৱে আজি আমাৰ লগত কোন আছে জুবিনদাৰ মানস পুত্ৰ অৰুণ গাৰ্গ তেখেতে ৰৈ ৰৈ বিনালে ছবিখন চাই হঠাৎ অসুস্থ হৈ পৰিছিল শুক্ৰবাৰে মুক্তিৰ দিনা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাবলগীয়া হোৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু বৰ্তমান তেখেত সম্পূৰ্ণ সুস্থ আৰু তেখেতে নিজেই ইচ্ছা ব্যক্ত কৰিলে সংবাদ মাধ্যম যোগে নিজৰ মনৰ কিছু অনুভৱ ব্যক্ত কৰাৰ কাৰণ ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ পাছতেই তেখেতে কাকো কোনো কথা ক'ব নোৱাৰিলে নিজৰ অসুস্থতাৰ হেতু কিন্তু আজি তেখেত স্বাভাৱিক অৱস্থালৈ আহিছে মনৰ মাজত হাজাৰ আবেগৰ ঢৌ আৰু সেই আবেগবোৰৰে কিছু আভাস লোৱাৰ চেষ্টাৰে আমি অনুষ্ঠানটো আজি কৰিছোঁ স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ ৰৈ ৰৈ বিনালে ৩১ তাৰিখে ছবিগৃহলৈ আহিল আপুনি চালে আমি একেলগে ছবিখন উপভোগ কৰিলোঁ আৰু ছবিখন চোৱাৰ পাছতেই হঠাৎ আপুনি অসুস্থ হৈ পৰিল প্ৰায় ৩ ঘণ্টা সময় আপুনি নিজেই গম নাপায় ক'ত আছে কি কৰিছে আচলতে সোধাৰ কথা নহয় কিয় হ'ল কিন্তু এনে বহু দৃশ্য ছবিখনত আছে মই নিজেও প্ৰত্যক্ষ কৰিলোঁ ছবিখন চাই দেখিলোঁ যিবোৰৰ সংযোগ জুবিনদাৰ জীৱনৰ লগত আছে জুবিনদাৰ লগত ঘটা ঘটনাটোৰ লগতো যথেষ্ট সংযোগ আছে বহু দৃশ্যৰ বা বহু মুহূৰ্তৰ সেই মুহূৰ্তবিলাক বা দৃশ্যবিলাক দেখি আপোনাৰ মনলৈও সেই তীব্ৰ শোকৰ ভাৱটো আহিলে নেকি সেই সময়ত কি হৈছিলে আচলতে মানে মই মানুহ মুখত শুনি আছিলোঁ যে চিনেমাখন এনেকুৱা হ'ব বুলি সকলো কৈ আছিলে যেতিয়া মই নিজে কালি চালোঁ চিনেমাখন চোৱাৰ লগে লগে মানে কিছুমান চিনবিলাক এনেকুৱা দ্বাৰা লিখিছে যে মানে কি ক'ম আৰু ক'বলৈ ভাষাই নাই মানে হঠাৎ এডো খুন্দা মাৰে বুকুখন মানে উশাহখন কি ক'ম আৰু ভাষাই নাই সকলোৰে অৱস্থা একেই ছবিখন চাবলৈ গৈ ঘূৰি আহোঁতে সকলোৰে চকুত চকু পানী অশ্ৰুসিক্ত নয়ন সকলোৰে আৰু সাগৰত আৰম্ভ হৈছে সাগৰত শেষ হৈছে জুবিনদাই যিটো কথা কৈ গৈছিলে বাৰে বাৰে সঁচাকৈ ছবিখনত সাগৰৰ কথা ইমান ক'লে সাগৰখন কিয় ইমান জুবিনদাই ভাল পাইছিল কেতিয়াবা কৈছিল নেকি আপোনাকো কৈছিলে নেকি সাগৰৰ কথা কাৰণ আপুনি একেবাৰে কাষতেই থকা মানুহ অনবৰতে দাদা সদায় কৈ থাকে পুখুৰী দেখিলে মাছ মাৰিবলৈ যাব লাগিব তাতে এনেকে মাছ মাৰিব লাগিব নদীৰ কথা কৈছিলে কথা কয় পুখুৰীৰ কথা কয় সাগৰৰ কথা কয় মানে প্ৰতিটো সময়ত দাদা অকল এই সাগৰ নদী সাগৰ পুখুৰী এইবিলাকেই কৈ থাকিলে আৰু ছবিখনতো দেখুৱালে সেয়া ছবিখনতো দেখুৱালে আৰু এনেকুৱা কথা কৈছে মানে ভয়ংকৰ কথা মানে ঐশ্বৰিক মানে ছবিখন নিৰ্মাণৰ সময়ত আপুনি আছিলে জুবিনদাৰ সৈতে মই অসমত যিমান শ্বুটিং হৈছে মই এইবিলাকত আছিলোঁ দাদাৰ লগতে মই বাহিৰত যোৱা নাই কিবা কথা মনত আছে নেকি যিটোৱে ছবিখন চোৱাৰ পাছত আপোনাক বাৰে বাৰে আমনি কৰিছে জুবিনদাৰ সৈতে থকা ৰৈ ৰৈ বিনালেৰ শ্বুটিঙৰ সময়ৰ স্মৃতি
সেনেকৈতো দাদাৰ ঢেৰ আছে মানে শেষ নহ'ব কৈ শেষ কৰিব নোৱাৰে শেষ কৰিব নোৱাৰোঁ যে দাদাৰ লগত কেনেকুৱা আমি ধেমালি সৰু বাচ্চা নিচিনা দাদা থাকে এইটো কৰে মানে এটা এটা কথা আপুনি আমাক কৈছিলে আনঅফিচিয়েলি আমি যেতিয়া কথা পাতিছিলোঁ যে এযোৰ জোতা আপুনি বৰ্তমান পৰিধান কৰি আছে আমি কাষৰ স্ক্ৰীনত সেই দৃশ্যটো দেখুৱাম জোতাযোৰ দেখুৱাম যিযোৰ আপোনাক জুবিন দাই দি থৈ গৈছে ৰৈ ৰৈ বিনালেৰ শ্বুটিঙৰ সময়ত কাহিনীটো অকণমান জানিবলৈ বিচাৰিম দাদা যেতিয়া বৌ এইটো অৰ্ডাৰ কৰিছিলে অনলাইনত কিমান লৈছে মই নাজানো দামটো দামী জোতাই হয় এইটো তাৰপিছত দাদাৰ কাৰণে কৰা আৰুতো দামেই হ'ব তাৰপিছত দাদা পিন্ধে সদায় মই সদায় মোহাৰোঁ গম পাওঁ দাদা এইখন চিন দিব লগালগ মোৰ লগত কাপোৰ থাকে মই সদায় চফা কৰি থওঁ মই মানে মনিটৰত গৈ মই চাওঁ দাদাৰ জোতাটো লেতেৰা আছে চফা আছে মই এইটো দুটা বস্তু চাওঁ তাৰপিছত দাদা দেখা পাওঁ দাদাটো চকুত দেখা নাপায় মনিটৰ লগাই লয় মই তাৰ জোতাটো সদায় চফা কৰোঁ দাদা গম পালে নেকি যে ইয়াক জোতাটো ভাল লাগিছে নেকি কি নাজানো মই আপোনাক খুব মৰম কৰিছিলে বহুত 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 মৰম কৰিছিলে যেতিয়া ছিংগাপুৰ যোৱা সময়ত মানে ছিংগাপুৰ নহয় এখন আমাৰ ক'ত গৈছিলোঁ শ্বুটিং কৰিবলৈ শ্ৰীলংকা যোৱা সময়ত দাদা খুলি পেলাই দিছে এইটো তই ল তই এইটো পিন্ধিবি ঠাণ্ডা দিন আহিলে তই এইটো পিন্ধিবি তেতিয়া মই অনুভৱ কৰিছোঁ দাদা মই সেইদিনা জোতাটো চফা কৰি আছিলোঁ মোৰ মনটো কৈ আছিল দাদাক মই কোৱা নাছিলোঁ যে দাদা মই জোতাটো ভাল লাগিছে বুলি দাদাই মানে সেইদিনা খুলি দি দিলে তেতিয়া মই ভাবিছোঁ চিনেমাখনৰ কিছুমান সংলাপ আছে ডায়লগ আছে আমি চিনেমাখনত কি কাহিনী কি অৰ্থ আছে সেইখিনি প্ৰকাশ নকৰাকৈ কিছু কথা পাতিম ছবিখনৰ বিষয়ে ছবিখন কিন্তু ছবিগৃহত চাবগৈ সকলোৱে আমি অনুৰোধ জনাম সেইটো কথা মনি টক্স টকাই কথা কয় বুলি এটা সংলাপ আছে য'ত প্ৰসংগক্ৰমে কোৱা হৈছে যে এটা গান ৰিলিজ কৰিবলৈ বহুত পইচা লাগে বনাবলৈ সিমান পইচা নালাগে টকাৰ কাৰণে জুবিনদাৰ লগত এনেকুৱা অন্যায় হ'ল নেকি বা কাষত থকা একাংশ স্বাৰ্থলোভী মানুহে টকাৰ বাবে জুবিনদাৰ লগত এনেকুৱা কিবা অঘটন ঘটালে নেকি আপুনি কিবা সন্দেহ কৰে নেকি সন্দেহ কৰোঁ মানে হেতি এইটো কাৰণ টকাৰ হিচাপ কোনোদিন মানুহজনে নললে সকলো আনৰ ওপৰতে অৰ্পণ কৰিলে নিজৰ বিশ্বাসী বুলি ভবা মানুহখিনিৰ ওপৰত সদায় সেই গোটেই দায়িত্বখিনি ৰাখি থলে দাদা মানে চবকে নিজৰ বুলি ভাবিলে আৰু কেতিয়াও কাৰো বেয়া বদনাম কেতিয়াও মোৰ ওচৰত নকলেও আৰু এই মানুহটোক যে নামাতিবি কিছুমান মানুহে কয় ন এই মানুহটোক নামাতিবি অৰুণ দাদা সেই বস্তুটো মই কোনোদিন শিকা নাপালোঁ দাদাৰ পৰা মানে মুখৰ পৰা শব্দ শুনা নাপালোঁ আৰু দাদা সদায় নিজৰ মানে সদায় পকেটত যি থাকে সেইটোৱে উলিয়াই দি দিয়ে মানে কিমান আছে সেইটো গম নাপায় দাদা ৰাতিপুৱা সেই উঠি সেইটো লাইন লাগি থাকে মানুহ দাদাৰ আৰু যে এইবিলাক যে কালপিতবিলাক আমি যে হাঁহ গাখীৰ দি পুহি আছিলোঁ যে এইবিলাক বেয়া মানুহ আছিলে বুলি আমি গম পোৱা নাছিলোঁ আৰু সিহঁতি এনেকুৱা টাইপৰ দেখুৱাই যে মানে আমি কোন মই সেই কথাটো সুধিবলৈ গৈ আছিলোঁ আপোনাক সিদ্ধাৰ্থ শৰ্মা মেইন কালপ্ৰিট যি এতিয়া অসমৰ হয়তো আটাইতকৈ অপ্ৰিয় মানুহ সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱহাৰ কেনেকুৱা আছিল আপোনালোকৰ লগত কেনে ধৰণৰ ব্যৱহাৰ কৰিছিলে আপোনাক কিবা তেনেকুৱা ব্যৱহাৰ কৰিছিলে সি মানে জানে যে ই দাদাৰ মানুহ হয় মোক সিমানটি মানে সি এনেকুৱা কৰিব নোৱাৰে তথাপিও মানে মই যেতিয়া ষ্টেজত যেতিয়া থাকোঁ মই দাদাৰ গান উলিয়াই দিব লাগিব দাদাৰ মই পানী দিব লাগিব দাদা গামোচাখন মুখটো মোহাৰি দিব লাগিব মই সেইবিলাক কাম কৰোঁ যে দাদা ঘামি গৈছে মই গামোচাখন লৈ গৈ মুখখন মোহাৰি দিওঁ পানী দিওঁ তেতিয়া সি কি কৰে মোক অলপ দূৰত ৰাখে যে মই কাম কৰা ল'ৰা মানে সি সেই বস্তুত বেয়া পায় মানে আপুনি কাষত থকাটো বেয়া পায় তো মোক পিছফালে থাকিব দিয়ে ষ্টেজৰ পিছফালে তোৰ ইয়াত কি কাম আছে তো সেইটো সময়ত দাদা মোক মাতে তেতিয়া সি আৰু কি ক'ম আৰু সেইটো সময়ত মোক মাতি দাদাক কয় যে অৰুণ একাদশী ৰাতিয়ে যেতিয়া গানটো গায় তেতিয়া মোক নাচিব দিয়ে তাতে আৰু সেই কথাটো সিদ্ধাৰ্থই সহ্য কৰিব নোৱাৰে তো মইতো পিছফালে গৈ কান্দি থাকোঁ আৰু আজি মোকনো কিয় ওচৰত যাব দিয়া নাই মোৰতো চাব মন যায় ওপৰত ভাল মানুহবিলাকৰ পৰা তাৰমানে আঁতৰাই ৰখাৰ এক চেষ্টা চলায় সিদ্ধাৰ্থই মানে ওচৰত যাব নিদিয়ে মানে মই গম পাওঁ যে দাদা ইয়াতে পানী পিয়া লাগিব পাৰে এতিয়া কাহ উঠি যায় পটককে তো সেই বস্তুৰ পৰা মানে দাদা সদায় সি চিধাৰে মোক সদায় পিছফালে ৰখায় মানে বেয়াকে নকয় সি মোক মানে মানে বেয়াকে আঁতৰাই ৰাখিবলৈ ৰাখিব বিচাৰে মানে যদি বেয়া কৈ দিয়ে মই দাদাক কৈ দিব লাগিব যে কিবা মই বৌক কৈ দিব লাগিব কথাষাৰ যে বৌ মোলে মোক চিধাৰে এনেকুৱা কৰিছে তো সি সেনেকুৱা নকৰে মানে মোক চাইড কৰায়
প্ৰতিটো জেগাতে মানে দেখিছোঁ জুবিন দা প্ৰায়ে বিতৰ্কৰ মাজত সোমাই পৰে মানুহে সমালোচনা কৰে একাংশই গালি পৰা দেখা যায় সেই সময়ত মানুহজনৰ মানসিক অৱস্থাটো কেনেকুৱা হৈ থাকে বা আপোনালোকক কিবা কয় নেকি সেই সন্দৰ্ভত আপোনালোকতো একেবাৰে কাষতেই থাকে বহু বিতৰ্কত সোমাইছে তেখেত দাদা কি ক'ম আৰু দাদা মানে কাৰো লগত মানে সদায় কয় যে এই বাদ দে এনেকুৱা টাইপৰ দাদা দিয়ে এটাই শব্দ কয় এইবিলাক বাদ দেচোন কিনো লাগি থাকো ৰজা এজনেই থাকে ৰজাটো ঢেৰ থাকে দাদা সি এনেকৈ কৰিয়ে মানে থৈ দিয়ে কথাটো মানে বেছি দূৰলৈ নাযায় আৰু দাদা কেতিয়াও ফেচবুক এইবিলাক নাচায় নিউজ নাচায় মানে ইমান ভিতৰত থাকে নিজৰ পৃথিৱীখনত নিজৰ পৃথিৱী দাদা গান চিনেমা দাদা যদি আপোনাৰ লগত কথাও পাতি আছে আপুনি গম নাপাব যে দাদা আপোনাৰ লগত কথাই পাতিছে কথা পতা নাই আপোনাৰ লগত বেলেগ জগতত থাকে দাদা সদায় গানৰ মই কালি কি চিনেমা গান গাম দাদা সেনেকুৱা ভাবি থাকে মই এদিন দাদাক কৈছোঁ দাদা আপুনি মোৰ লগত কথা পাতিছে নে কাৰ লগত কথা কৈছোঁ মই দুইটা চলাই আছোঁ মই কি কৈছে নহয় কালি যে এক্টিং আছে মই তেতিয়া গম পালোঁ আৰু দাদা সদায় শ্বুটিঙৰ সময়ত দেৰিকৈ আহে দাদাক কোনো উঠাব নোৱাৰে বহুত দেৰিকৈ তাক আমি উঠাব লাগিব বৌ উঠাব মই উঠাম উঠাৰ পিছত যেতিয়া আহিব সেই এনেকুৱাই শ্বটটো দিয়ে চিনেমাত বাকী মানুহে বনাই লয় ন শ্বট এটা যে মই এনেকৈ দিম দাদা নিজৰ মানে শুই মেলি আহিবই তেতিয়া তেনেধৰণে কামবিলাক হয় আৰু সেই কামটোৱে একদম পুৰা ভাল হয় আমাৰ কাৰণে বেয়া লাগিব পাৰে দেখিবলৈ আমাৰ কাৰণে আকৌ বেয়া লাগিব আকৌ দেখিব কাৰণে বৰ্তমান সময়লৈ আহিছোঁ মুখ্যমন্ত্ৰীয়ে ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ কথা কৈছে আৰু এটা কথা বিশেষভাৱে উল্লেখ কৰিছে কালি ছিংগাপুৰৰ পৰা পোষ্টমৰ্টেম ৰিপৰ্ট আহি পাইছেহি জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি তেখেতে নিজৰ এটা ফেচবুক লাইভত উল্লেখ কৰিছিলে সেইটো তেখেতে এনেই নাই কোৱা বুলি এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে CMে এনেই কথা নকয় আপোনালোকে ডিচেম্বৰৰ এটা তাৰিখত গম পাব বুলি তেখেতে এটা কথা বিশেষভাৱে উল্লেখ কৰিছে পাকে প্ৰকাৰে তেখেতে হয়তো এটা ইংগিত দিছে যে এয়া হত্যাকাণ্ডও হ'ব পাৰে আপুনি কি বুলি ভাবে সঁচাকৈ জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি বা কিবা চক্ৰান্তৰ বলি হ'ল নেকি জুবিন দা আমাৰ যদি CMে যদি নিজে জানেই আমি কি ক'ম সি নিজেই দিয়ক খালি ন্যায় লাগে আমাক ন্যায় লাগে সি যদি চব জানেই CM ছাৰে নিজেই দি দিয়ক মানুহবিলাকে এনেকুৱা কিয় কৰি আছে সকলো মানুহ ঘৰত কান্দি আছে অকল কান্দোন কোনো মানুহ এটাও হাঁহ দেখাই নাই চব মানুহ ঘৰত চকু পানীয়ে বৈ আছে কিয় এনে ইমান দিন কৰি আছে সি জানেই যদি CM ছাৰে তো দি দিব লাগে সোনকালে ন কিয় ইমান ডেট মানে কি আমি বিহু পাতা নাই ন ইমান তাৰিখ পচপন কৰি আছোঁ কিবা কৰি আছোঁ বিহু পাতিলেই কৰে যে আজি বৰষুণ দিলে এতিয়া নহ'ব নেক্সট দিনা হ'ব এইটো কি বিহু নেকি বিহু বুলি কওঁতে এটা প্ৰসংগ মনলৈ আহিছে এটা চৰ্চা চলি আছে যে জুবিন দাই বিচৰা নাছিল যদিও সিদ্ধাৰ্থ শৰ্মাৰ হেঁচাত অত্যাধিক অনুষ্ঠান কৰিবলগীয়া হৈছিলে অত্যাধিক প্ৰগ্ৰাম কৰিবলগীয়া হৈছিলে বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া হৈছিলে অত্যাধিক এটা হেঁচা জুবিন গাৰ্গৰ ওপৰত প্ৰয়োগ কৰা হৈছিল বুলি এটা চৰ্চা চলিছে এইটো কিমান দূৰ সঁচাকৈ কেৱল নিজৰ স্বাৰ্থৰ বাবেই বা অধিক টকা ঘটাৰ স্বাৰ্থতেই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বৰ বেয়াকৈ ব্যৱহাৰ কৰিলে নেকি মই সিদ্ধাৰ্থ অকল যেতিয়া বিহু হওক কিবা হওক তেতিয়াহে দাদা কাৰণ মানুহজন কিছু অসুস্থ আছিলে বিগত সময়ত দুৰ্বল আছিলে যথেষ্ট শৰীৰৰ অৱস্থা সব জানে আকৌ তাক ডক্টৰ আমাৰ হিতেশ্বৰ ছাৰ নেকি ছাৰেতো চব কৈ থৈছে এটা মেনেজাৰ হ'লেতো চব জানিব লাগিব ন দৰৱৰ পৰা জেটলৈকে জানিব লাগিব তো এইটো কি বুলি কয় মোৰ ফালৰ পৰা সি চব জানে আৰু 2 নম্বৰ কথা হৈ গ'ল সি যেতিয়া দাদাৰ কথাবিলাক যদি জানেই সি এনে কামবিলাক কিয় কৰিছিলে সি আৰু 3 নম্বৰ কথা হৈ গ'ল মই মানে এইটো বিষয়ে ইমান নাজানো মই কিয় নাজানো মই বৌ লগত কাম কৰোঁ গৰিমা বৌ লগত মই কাম কৰোঁ তো সেইটো কাৰণে মই ইমান দূৰলৈ নাযাওঁ সেইবিলাক মেনেজাৰে চাই চব বস্তু প্ৰগ্ৰেম কেনেকুৱা কি চব মেনেজাৰে চাই সেইবিলাক আমাক কোনোবাই যদি ফোন কৰে ভাইটি দাদাক মানে বিহু কাৰণে এতিয়া মই কি কৰোঁ সিদ্ধাৰ্থৰ নাম্বাৰটো দিওঁ বৌ হ'লেও সিদ্ধাৰ্থ নাম্বাৰটোৱে দিওঁ
দাদা হলেও সকলো সিয়ে চাইছিল চব সিয়ে চাইছিলে সি যে এনেকুৱা মানে আমি ভবা নাছিলো গম পালেতো এনেকে কেতিয়াও হ'ব নহ'লহেঁতেন জুবিন দাই পলিটিক্স বেয়া পাইছিলে ৰাজনীতি বেয়া পাইছিলে কিন্তু এতিয়া কৰবাত নহয় কৰবাত আপোনালোকৰ এনেকুৱা অনুভৱ হৈছে নেকি যে জুবিন দাৰ বিয়োগৰ পাছত জুবিন দাক লৈও ৰাজনীতি আৰম্ভ হৈছে বা ৰাজনৈতিক দলসমূহৰ মাজত টনা আজোৰা আৰম্ভ হৈছে এনে ধৰণৰ কৰবাত আপোনালোকৰ অনুভৱ হৈছে নেকি সব মানুহে ৰাজনীতি কৰি আছে দাদাৰ লগত এতিয়া আৰু এতিয়া ৰাস্তাত যে গৈছে বিজেপিও কৰি আছে কংগ্ৰেছেও কৰি আছে তে কোনে কাক বিচাৰিছে মই ধৰিবই পৰা নাই মানে কি কৰিব বিচাৰিছে এতিয়া এটা কাক কম আমি কোনে বিজেপিও চিঞৰি আছে কংগ্ৰেছেও চিঞৰি আছে এটা নিজৰ মাজতে যুক্তি তৰ্কৰ মাজতে লিপ্ত ব্যস্ত হৈ আছে তো আমি কবলে কাক যাম বৰ ডাঙৰ কথা এইটো বহুত ডাঙৰ প্ৰশ্ন মানে এই প্ৰশ্নৰ উত্তৰ কোনে দিব এতিয়া আমাক আমি কেনেকে গম পাম এটা কাক বিশ্বাস কৰিম আমি যে কাক গৈ কম যে মোৰ দাদা ন্যায় দিয়ক বুলি কোন হয় মানে সঁচা মানুহ কোনে দিব আমাক আমাৰ বৌ দিন ৰাতি কান্দি থাকে বৌক মই এটা ফোন কৰিব নোৱাৰো ৰাতি হলে যে মই কাম কৰিব আহিছো ইয়াত যোৰহাটত মই বৌ কোনটো কষ্টিম পিন্ধাব লাগিব বুলি মই ফোন কৰিব পৰা নাই ফোন কৰিলে মানে কাপোৰৰ কথাটো দূৰত মই ফোনটো কৰাৰ লগে লগে মোৰ হাতটো কপে বৌক কথা পাতিব কাৰণে যে বৌ মই কালি কি কষ্টিম পিন্ধাম মানে এনেকুৱা হৈ গৈছে মনৰ অৱস্থাটো আপোনালোকৰ বৰ্তমান সময়ত তেনেকুৱা হৈ আছে তো আমি কাক এতিয়া বিশ্বাস কৰিম যে কোনে দিব আমাক ন্যায় এতিয়া সেইটো কাৰণে ৰাইজৰ হাততে আছে আৰু সব মই ৰাইজকে মানে সেৱা কৰিছো গোটেই ভাৰতবৰ্ষক যে অতি সোনকালে আমাক দিয়ক ন্যায় শেষত ৰৈ ৰৈ বিনালেৰ প্ৰসংগলৈ আহিছো মই পূৰ্বে উল্লেখ কৰিছো যে এনে বহুত দৃশ্য সংলাপ আছে যিসমূহৰ জুবিনদাৰ প্ৰকৃত জীৱনৰ লগত সংযোগ আছে জুবিনদাৰ শেষৰ সময়খিনিৰ লগত সংযোগ আছে সাদৃশ্য আছে ইমান এটা আচৰিত সংযোগ কাকতালীয় নে ঐশ্বৰিক কোনেও একো ক'ব পৰা নাই আপোনাৰ মতে কি হ'ব পাৰে তেখেতে সঁচাকৈ কিবা বিশেষ শক্তি আছিল নেকি যি আগতীয়াকৈ কিছু কথা জানিছিল বা কৈ দিব পাৰিছিল কাৰণ তেখেত অসাধাৰণ ব্যক্তি আছিল সকলোৱে এতিয়া তেখেতক ভগৱান বুলি আখ্যা দিছে ইতিমধ্যে মই দাদা বুলি ভাবি আছিলো কালিৰ পৰা সিনেমাখন মই তো এনে ভগৱান বুলি ভাবি আছিলো কালিৰ পৰা সিনেমাখন চাই মোৰ ভগৱানেই হৈ গ'ল সেইবাবে আপোনাৰ মানসিক অৱস্থাটো সেই সময়ত তেনেকুৱা হৈ পৰিছিল হঠাৎ আপুনি মোৰ ভগৱান বুলি কালি ভগৱানৰ ওচৰত মই ধূপটো জ্বলাব পৰা নাই মোৰ হাত কাটি কিবা হৈ গৈছে আমি প্ৰত্যক্ষদৰ্শী হয় সেই মুহূৰ্তটো মই 4 ঘণ্টা কালি মোৰ মাটো লোৱা নাই অকল দাদাক দেখা পাই আছো মোৰ ভিতৰত মই অকল দাদাক দেখা পাওঁ চকুটো বন্ধ কৰিলে মই দাদাক দেখা পাওঁ চকু মেলিলে মই দাদাক দেখা পাওঁ কালি মোৰ এনেকুৱা হৈ গৈছে আৰু মোৰ কি সেইটো বস্তু কিয় হৈ আছে সদায় মোৰ বৌয়ে দাদাৰ কাৰণে একদম নিউ কিবা কষ্টিম বনাই মানে নতুন ডিজাইন কিবা সেই বস্তুটো আৰু বহুতো বনাব নোৱাৰিব আৰু চিনেমা নবনায় জুবিন দাই এইখন শেষৰখন ছবি সেইটো এতিয়া মানি ল'বলৈ সকলোৱে টান পাইছে তেতিয়া বৌ যেতিয়া বনাই তেতিয়া মই বৌক কওঁ বৌ বোলে মই এইটো বনাওঁ এইটো তই বনা এইটো তোৰ দাদাৰ কাৰণে তই বনা মোক বৌ সেনেকৈ কয় সেই কথাবোৰ এতিয়া আপোনালোকে মিছ কৰিব মই যদি বৌ যদি এনেকৈ কৰি থাকে বৌ চশমাটো লগাই থাকে বৌ দিয়ক মই বনাওঁ এইটো দাদাৰ ন মই বনাম মই দাদাৰ কামটো মই কাঢ়ি লওঁ আকৌ বৌয়ে কয় অৰুণে বনাইছে দেই ই মাল মাগুৰ নিজৰ ষ্টাইলত কয় তেখেতে দাদা মোক কেনেকুৱা আপোনাৰ বনোৱা সামগ্ৰীবিলাকো ভাল পাইছিলে বহুত মই জেকেট বনাইছো দাদা কাৰণে এটা ফুল বুটামটো যে চাইছে ৰঙীন সামগ্ৰী ভাল পাইছিল জুবিন দাই বহুত ভাল পাইছিল আৰু মই দাদা ৰং বিৰঙী ষ্টাইলিছ আৰু বহু চিনেমাৰ পৰিকল্পনা আছিল দাদা বহুত বাঘ বনাম বুলি কৈছিলে তাৰপিছত এখন জুলু নকি যে এটা মৌ তেখেতে বহি ৰাখিছে বুলি শুনিছো আমি শিৱসাগৰতে সেইটো ইংলিছত বনাম বুলি কৈছিলে ডাঙৰ পৰিকল্পনা মানুহজনৰ পৰিকল্পনাবোৰ বৃহৎ আছিলে বহুত ডাঙৰ সপোন চাই সেই সপোনবোৰ খালি আধৰুৱা হৈ গ'ল আৰু দাদা সদায় এনেকুৱা মানুহৰ লগতহে থাকে ধনী মানুহৰ লগত কেতিয়াও নাথাকিলে
সাধাৰণ মানুহৰ লগত থাকে মানে কিছুমান কথা শিকিব পাৰে ধনী মানুহৰ লগত থাকিলে সব সাৰে কয় ন দাদা কেতিয়াও সাৰ নকয় মানুহৰ লগত সব লগত তাৰে মাজৰ এজন আপুনি আছিলে যি আগলৈ জুবিনদাৰ যথেষ্ট নিকট হৈ পৰিছিলে মৰমৰ হৈ পৰিছিলে অৰুণ চাচনি আছিলে আপুনি পাছলৈ আপুনি গাৰ্গ উপাধিটো গ্ৰহণ কৰিলে সমবেদনা জ্ঞাপন কৰিছো আমাৰ তৰফৰ পৰা ইয়াতকৈ আৰু আমি কি যাচিম মোৰ ফালৰ পৰা আৰু এটা কওঁ আপোনালোকে সিনেমা চাওক ভিডিঅ' নকৰিব আমাৰ দাদা বহুত কষ্ট কৰি সিনেমাখন বনাইছে ৰাতি গান গাই বহুত ৰাতিলৈকে ৰাতিপুৱা এনেকুৱা গৈ আকৌ গান গায়ে সিনেমা বনাইছে দাদা কাৰো বেলেগৰ পৰা পইচা লৈ সিনেমা বনোৱা নাই বহুত কষ্টকে বনাইছে আমাৰ দাদা পইচা এটো কাৰণে কৈছো ভিডিঅ' নকৰিব এয়া আছিল অৰুণ গাৰ্গ যি জুবিন গাৰ্গৰ মুখাগ্নি কৰিছিল তেখেতৰ মানস পুত্ৰ অতি নিকট অতি আপোন ৰৈ ৰৈ বিনালে বৰ্তমান ছবিগৃহত আছে এটা সকলোৰে বাবে অকল্পনীয় কথা যে আমি আৰু স্ক্ৰীনত জুবিনদাক ৰৈ ৰৈ বিনালেৰ পাছত কেতিয়াও নেদেখো এটা সৃষ্টিৰ ধাৰা যেন স্তব্ধ হৈ পৰিল অসমখন যেন শূন্য হৈ পৰিল আৰু সকলোৰে মনৰ অৱস্থাটো আজি অৰুণ গাৰ্গৰ দৰেই কোনেও এই ৰুঢ় বাস্তৱটো মানি ল'ব পৰা নাই যে জুবিনদা আৰু আমাৰ মাজত নাই জুবিনদা আৰু কেতিয়াও আমাৰ মাজলৈ কায়িকভাৱে ঘূৰি নাহে আত্মিকভাৱে তেখেত সদায় আমাৰ লগত থাকিব জুবিন গাৰ্গৰ সৈতে আত্মিক সম্পৰ্ক অসমীয়াৰ কোনো দিনেই শেষ নহয় জুবিনদা আছিল আছে আৰু থাকিব ধন্যবাদ